নমস্কাৰ সকলোকে আকৌ এবাৰ আমাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ নাজিৰালৈ। নাজিৰালৈ যোৱাৰ কাৰণটো হৈছে যে আমাৰ এওঁৰ লগৰ এজনৰ এংগেজমেণ্ট আছে আৰু সেইকাৰণে আমি কেইবাজনো লগ হৈ ওলাইছোঁ, লগৰ বন্ধু। তাতে আকৌ লগৰ আৰু কেইজনমান আহিছে গুৱাহাটীৰ পৰা। সেইকাৰণে তেখেতৰ যে কি ফূৰ্তি বুজিছেনে, আজি দিনটো খুব এনজয় কৰিলোঁ দেই। বিয়া খাবলৈ লাল নহয় স্বৰ্গদেউ বিয়া খাবলৈ আহি আছোঁ আমি। গৈ পোৱাৰ কথা আছিল 10টাত, কিন্তু পালোগৈ আমি 1 বজাত। আহিছে গালি চালি পাৰিব নে কি জানো, গালি কৰিব নে কি। আমি স্বৰ্গদেউৰ বিয়া খাই আহিলোঁ। স্বৰ্গৰ বিয়া নহয় দেই, বিয়া নহয় এই মানে ৰিং চেৰিমনি আৰু আঙুঠি পিন্ধাই আহি আছোঁ। হালালৰ প্ৰথম পৰ্যায় আমাৰ লাল গণেশ ফজলপুৰী, এতিয়া আমি আগত বহি আছোঁ। সিহঁতি আহি কালি পালেহি আৰু এতিয়া আমি অকণমান সিহঁতক শিৱসাগৰখন দেখাওঁ আৰু দেই। সিহঁতে কৈছে ব্লগ বনাব নেকি, ভালকৈ থাকো বুলি কৈছে। এইটো মোৰ চুক খনিয়াই দিছে যাওঁ আৰু দেই। এতিয়া কাৰেংঘৰ পাইছোঁ। আহি আছোঁ আমি গাড়ী ফুৰিব নেকি? আমি এতিয়া ইয়ালৈ আহি আছোঁ দেই। পোৱাৰ পাছতে মানে এই ওচৰতে দৌৰি আহিছে পোৱালিকেইটা, বিৰাট ফূৰ্তি সিহঁতৰ। ৰণীৰ গোন্ধ স্মেল পাইছে চাগে, চ' ইহঁতি আহি পেলাই এতিয়া মানে ওচৰতে ৰৈ দিছে। আজিকালি টিকেট বুকিং প্ৰচেছটো সম্পূৰ্ণ অনলাইন হয় আৰু আমাৰ ইয়াত যুগলে টিকেট বুক কৰি আছে। এয়া আমি আহি পাই গ'লোহি কাৰেংঘৰ। এনেকৈ বহিব বিচাৰিছে কিন্তু লগত নাই আৰু এয়া বিচাৰি আছোঁ, আহি আছে। আপোনালোকে যে দেখিছে এই ৱালবিলাক, এইবিলাক 1751 চনত চুনেনফাই প্ৰথমবাৰৰ কাৰণে ইটাৰে গাঁঠিছিল। তাৰপিছত 1752 চনত চুৰেমফাই ইয়াক আকৌ ৰিবিল্ড কৰিছিল। এইটো কাৰেংঘৰটোৰ বেকগ্ৰাউণ্ড মানে বেক চাইডটো হয়। কাৰেংঘৰৰ ইয়াৰ বেক চাইড ওপৰতো উঠি তেনেকৈ বহুতে ফটো চটো মাৰে। তাৰপাছতে এইফালে ৰাইজে ফটো মাৰিছে, কিছুমানে বহিছে। চ' এইটো হৈছে কাৰেংঘৰ। এই মাজত যে দেখা পাইছে যে সেই ব্যক্তিজনে ফটো মাৰিবলৈ বুলি জেগা বিচাৰি ফুৰিছে মানে। এতিয়া এই গৈ পেলাই এয়া তলত ফটোগ্ৰাফাৰ এয়া বাইদেৱে ক্ৰক্স পিন্ধিয়ে গুচি আহিলে, হিল পিন্ধিব নোৱাৰি আৰু ওপৰত লুঙি বিচাৰি আছে। এয়া পাৰিবি যা কাৰেংঘৰৰ পৰা পোনতে আহি আমি পালোঁ শিৱসাগৰ পুখুৰীৰ পাৰ। বৰজা অম্বিকাৰ দিনতে খন্দোৱা এই পুখুৰীৰ পাৰত আছে 3টাকৈ দৌল, শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। তথ্য অনুসৰি এই শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট আৰু পৰিসীমা হৈছে 195 ফুট। শিৱদৌলৰ ওপৰত থকা সৌ সোণৰ কলচীটো দেখিছেনে, এইটোৰ উচ্চতা আকৌ 8 ফুট। দেওবাৰ কাৰণে মানে পুৰা ঠাণ্ডা হৈ আছে এনভাইৰনমেণ্টটো। হাই হাল্লা নাই, একো হুলস্থুল নাই, গাড়ী চাড়ী নাই। বাইদেৱে প'জ দিছে, মই কিন্তু ফটো মৰা নাই। ইফালে মই ভিডিঅ' কৰি আছোঁ। পুখুৰী পাৰ আৰু আনফালে শিৱদৌল, আৰু তাৰ পাৰতে আমাৰ যুগল কিশোৰ বৰা। যুগল কিশোৰ বৰাই ফটোৰ কাৰণে প'জ দি আছে। ফটোৰ নগাঁৱৰ পৰা আহিছে। এংগেজমেণ্ট খালোঁ, শিৱসাগৰ ফুৰিলোঁ আৰু এতিয়া গৈ আছোঁ বসন্তৰ বৰষুণজাক লৈ ঘৰলৈ বুলি। আজিৰ ভিডিঅ'টো আমি ইমানতেই সামৰিছোঁ। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।